ভাতৰ লগত এতিয়া খাম আৰু হে গাইজ মই এতিয়া ভাত বনাই আছোঁ মানে ভাত হ'লে আৰু খাম আৰু এতিয়া আৰু মই মানে পুনৰবাৰ চাউল বনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আৰু এয়া মই পকৰি খাব লাগিছে ইয়াত দালি পকৰি বনাইছিলোঁ দালি আৰু নৰসিংহ পাত আৰু আমাৰ যেহেতুকে ঘৰৰ কাম চলি আছে প্লাষ্টাৰ চলি আছে সেইবাবে ঘৰটো একদম বেয়া হৈ আছে আৰু বস্তুবোৰ য'ত ত'ত থৈ দিছোঁ আৰু এতিয়া ভাত বনাই আছোঁ মানে ভাত হ'লেই আৰু খাম আৰু চাই থাকক ভিডিঅ'টো তেনেহ'লে এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল ইফালে এইটো কি কয় মৰাপাত নেকি মৰাপাত আলু ভাজিছিলোঁ কালি নেউৱা বজাৰ পৰা আনিছিলোঁ আৰু এয়া ঔটেঙা দালি চয়াবিন বইল বনাইছোঁ আৰু মৰাপাত দিছোঁ এয়া বনাইছিলোঁ পকৰি দালি আৰু নৰসিংহ পাতেদি বনোৱা এফালে নেমু এফালে কণী আৰু এয়া মোৰ ভাত আৰু আমি দুইটাই এনেকৈ খাওঁ আৰু যিহেতুকে আমাৰ দেহা মুনু মানে স্কুল গ'ল সেইকাৰণে আমি দুটাই আছোঁ আৰু ভাত দেহা ভাত লৈ যোৱাহি থালিখন কেনেকুৱা লাগিছে এয়া আমি এনেকৈয়ে খাওঁ আৰু মানে সুদা ভাত থাকিলে মানে সুদা নহয় বাৰু এয়া ডিম আছে এইফালে আমি এতিয়া ভাত খাই ল'ম দেই গাইজ ভাত ফ্ৰিজত পানী আছিলে গোটেই বস্তুবোৰ খেলি মেলি হৈ আছে য'ত ত'ত আছে মানে চ' আমি এতিয়া ভাত খাই লওঁগৈ এয়া মোৰ খানা ৰেডি আমাৰ ভাতৰ থালি খাই লওঁ এয়া ভাত খাই লওঁ এতিয়া পাছত লগ পাই আছোঁ আকৌ গাইছে ভাত খাই আকৌ ওলাবলগীয়া হ'ল টাউনৰ পৰা এপাক আহোঁগৈ মোৰ ব্ৰইলাৰ আৰু মাছ আনিব লাগে আৰু কিবাকিবি অলপ কাম আছে চ' ইমাৰ্জেঞ্চি যাব লাগে আৰু ত' গৈ লওঁ এতিয়া ভাতটো সোমালে কি নোসোমালে ওলাই ল'লোঁ এয়া যাওঁ আৰু তেন্তে আৰু এয়া ঘৰৰ পৰা ওলাই মেলি আহিলোঁ আজিও ডিঙিত চেন নাই কাণফুলি নাই ইমান গৰমত পিন্ধিবলৈ বেয়া পাওঁ একদম বেয়া হৈ গৈছে পুৰা ফুলি গৈছে কালি মানুহজনে অলপ কাটি দিলে আৰু এতিয়া মই গৈ আছোঁ আৰু এনেকৈ আৰু এইখিনি আমাৰ ৰাস্তাটো ইমান বেয়া গৈ লওঁ তেন্তে আকৌ লগ পাই থাকিম ঘৰত আহি মেলি পালোহি অলপ সোনকালে মানে ইমানো সোনকালে নহয় গধূলি টাইমতে পালোহি ত' মই কাপোৰ চেঞ্জ কৰিবলৈহে পৰা নাই কাপোৰ এইবাবে চেঞ্জ কৰা নাই কিয়নো ঘৰ যাম মাৰ ঘৰ আজি 5 আগষ্টহে ভাইটি যিহেতু বাৰ্থডে আছে ত' ভাবিছোঁ একপাক গৈ আহিম আৰু ভিডিঅ' নকৰোঁ আৰু ইয়াৰ এতিয়া মই দোকানত অকণমান ৰৈ দিছোঁ মানুহজনে ওলোৱালৈকে চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওলাইছে মুখত আৰু এয়া এতিয়া কাণফুলি পিন্ধি লৈছোঁ আৰু যিহেতুকে ঘৰ যাম আৰু ডিঙিত চেন নিপিন্ধোঁ মোৰ মানে ডিঙিটো ইমানেই খজুৱাই নহয় সেইকাৰণে পিন্ধিবই নোৱাৰোঁ গৰমত ত' তেনেহ'লে আজিলৈ বাই বাই দাদা